ৰুমা বৰুৱাই এখনি চেলেঙেৰে আৰু অচিন্তপ্ৰভ ঠাকুৰদেৱক এখনি চেলেঙেৰে সন্মান। নমস্কাৰ, মই ৰুমা বৰুৱা। আজি মোৰ দ্বিতীয়খন গ্ৰন্থ ছুইজাৰলেণ্ডত এভুমুকি উন্মোচন হৈছে। উন্মোচন কৰিছে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত ডক্টৰ প্ৰকাশ কটকীদেৱে। আৰু ইয়াতে এটা অনুষ্টুপীয় অনুষ্ঠান কৰা হৈছে। আৰু মই ছুইজাৰলেণ্ডলৈ গৈছিলোঁ 24 চনতে, মানে 2024ত। কিন্তু মই সেই কিতাপখন লিখি উলিয়াবলৈ প্ৰায় 1.5 বছৰমান সময় লাগিল। আৰু তাতে মোৰ ল'ৰা থাকে ছুইজাৰলেণ্ডত, ETH ইউনিভাৰ্চিটিত তেখেত এজন গৱেষক প্ৰফেচৰ। আৰু তাৰ কাৰণে মই ছুইজাৰলেণ্ডলৈ যোৱাৰ সুযোগো পালোঁ আৰু এই কিতাপখন লিখি পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিবলৈ সমৰ্থ হ'লোঁ। আজি শিৱসাগৰৰ এগৰাকী বিশিষ্ট লেখিকা ৰুমা বৰুৱাৰ ভ্ৰমণ কাহিনীমূলক এখন কিতাপ উন্মোচন হয়। এই কিতাপখনৰ নাম ছুইজাৰলেণ্ডৰ এভুমুকি। কিতাপখনত গোটেই ছুইজাৰলেণ্ডৰ বিষয়ে যিমানখিনি সম্ভৱ সিমানখিনি কথা তেওঁ এই ভ্ৰমণ কাহিনীখনত লিখিছে। বিভিন্ন জানিব লগা কথা তাত সংযোজিত হৈছে। আৰু যিসকলে এতিয়াও বাহিৰলৈ কেনেবাকৈ যাবলৈ বিচাৰে ছুইজাৰলেণ্ড, এই কিতাপখন পঢ়িলে তেওঁলোক উপকৃত হ'ব আৰু কথাবোৰ ভালদৰে জানিব পাৰিব। আৰ্থ, সামাজিক, ৰাজনৈতিক সকলো দিশ স্পৰ্শ কৰি লিখা এই কিতাপখন ঠিক একেবাৰে গতানুগতিক ভ্ৰমণ কাহিনী নহয়, অকণমান বেলেগ ধৰণৰ ভ্ৰমণ কাহিনী। এইখন পঢ়িলে বহুত কথা আমি জানিব পাৰিম। আৰু লেখিকাই তাত দেখা কিছুমান কথা আমাৰ অসম ভূমিত নথকা বা কিন্তু কৰিব পৰা কামৰ কথা উল্লেখ কৰিছে। গতিকে কিতাপখন বৰ মূল্যৱান কিতাপ হ'ব বুলি মই আশা কৰিছোঁ।